নমস্কাৰ, মই নৱজিতে এই মুহূৰ্তত LPUPৰ 5550টা বোৰ্ডৰ কাট অফ লিষ্টৰ সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। বহুতেই কৈ আছে যে কাট অফ কিমান কমিব পাৰে, কি কথা প্ৰত্যেকখন জিলাতে তেওঁলোকে সুধিব বিচাৰে যে কাট অফ অলপ কমিবনে। কোনোবাই ধৰক 0.25 বা 0.6ৰ কাৰণে তেওঁ ৰৈ গৈছে, 0.2ৰ কাৰণে ৰৈ গৈছে। এনেকুৱা মানুহ বহুত আছে যিসকলে নেকি এইবাৰ চাকৰি পোৱাৰ তেওঁলোকৰ যোগ্যতা সম্পূৰ্ণ আছিলে, কিন্তু অলপ নম্বৰৰ কাৰণে মানে 0.2 0.3 কাৰণে যদি কোনোবা এজন প্ৰাৰ্থী বঞ্চিত হৈ যায় তেতিয়া বহুত বেছি বেয়া লাগে। আপোনালোকে হয়তো অনুভৱ নকৰিব, যিকেইজনে নেকি এই কম নম্বৰৰ কাৰণে তেওঁ বঞ্চিত হৈ যায় তেতিয়া তেওঁলোকৰ বহুত বেছি বেয়া লাগে। কি কাৰণে এনেকুৱা হয় এই কথাখিনি মই আজি আলোচনা কৰিম। যে কিছুমান প্ৰাৰ্থী এনেকুৱা থাকে যি নেকি শিক্ষকতা কৰি আছিলে, কোনোবাই LPত কৰি আছিলে, তেওঁ এতিয়া এনেকুৱা কৰে, কিছুমানে LPত কৰা কিছুমান প্ৰাৰ্থী কি কৰে, ডিষ্ট্ৰিক্টখন চেঞ্জ কৰিবৰ কাৰণে তেওঁ কেতিয়াবা কি কৰে, এনেকুৱা মোৰ প্ৰাৰ্থী মোৰলৈ ফোন আহিছিলে, এইবাৰো তেনেকুৱা প্ৰাৰ্থী কিছুমান আছে বুলি একাংশই অভিযোগ দিছিলে যে তেওঁ LPৰ পৰা LPলৈ যাব বিচাৰে, মানে ডিষ্ট্ৰিক্টখন তেওঁ চেঞ্জ কৰিব বিচাৰে, তেওঁ মেচুৱেল ট্ৰেন্সফাৰ নাপায়, যাৰ কাৰণে তেওঁ কি কৰে এনেকুৱা কাম কিছুমান কৰে, মানে সেই জেগাটো থাকিব নিবিচাৰে, যাৰ ফলত তেওঁ আকৌ এপ্লাই কৰি দিয়ে। কাৰণ তেওঁ টেটৰ নম্বৰটো বাঢ়িলে, যিহেতু আপোনালোকে জানে যে চিটে দেওবাৰ বাৰত হয়, গতিকে দেওবাৰ বাৰত পৰীক্ষা দিবলৈ তেওঁ সুবিধা পাই যায়, পৰীক্ষা দিয়ে নম্বৰ বঢ়াই লয়। কিন্তু তেওঁলোকে কি কৰে, যেতিয়া নম্বৰ বাঢ়ি যায় তেওঁলোকে আকৌ আবেদন কৰি দিয়ে। এনেকুৱা শিক্ষক কিছুমানো আছে, নথকা নহয়, কিন্তু এই মানুহখিনিক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত অসুবিধা হয়। শিক্ষা বিভাগে হয়তো বিচাৰি উলিয়াব পাৰিছে নাই পৰা নাজানো, কিন্তু ভেৰিফিকেশ্যন ধৰা পৰিব লাগে কিছুমান, কিন্তু ধৰা নপৰাকৈও তেনেকৈ চাকৰি লাভ কৰেগৈ। আমি এনেকুৱা উদাহৰণ পাইছোঁ আগৰ নিযুক্তিসমূহত। গতিকে এইবাৰো ঠিক তেনেকুৱা ধৰণৰ আছে, কাৰণ খুব সোনকালে যেতিয়া এখন মেৰিট লিষ্ট পাব্লিছ কৰিবলৈ যায় তেতিয়া মানে বহুখিনি আখুৱা থাকি যায়। ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰা প্ৰাক মুহূৰ্তত কিছু সময় লাগে, কিন্তু এই সময়খিনি কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো নিযুক্তি একেলগে দিবলৈ গৈ পেলাই কেতিয়াবা কি কৰে, সোনকালে কৰি দিয়ে। এতিয়া বহুতে কৈ আছে যে LPUP ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পূৰ্বে GTPGT ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিছিলে, কাৰণ GTPGT ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'লে অন্ততঃ এই যিসকলে LPUPত চাকৰি লাভ কৰিব তেওঁলোকে হয়তো চাকৰিটো গ্ৰহণ নকৰিব পাৰে। এতিয়া যেতিয়া ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিব, তাৰপিছত আৰু এপইণ্টমেণ্ট দিব এইফালে 9 তাৰিখে, তাৰ আগত কিন্তু GTPGT নিযুক্তি নহয় বুলি কৈছে। GTPGT নিযুক্তি নাপালে সেইসকল প্ৰাৰ্থী, তেতিয়াহ'লে তেওঁলোকে LPUPত ল'বই। গতিকে সেই একেজন প্ৰাৰ্থীয়ে ডাবুল পাবনে চাকৰি? পাব। তেনেকুৱা প্ৰাৰ্থীও আছে, উইড্ৰ কিছুমান নকৰিলে, যাৰ ফলত এতিয়া কিছুমানৰ কাট অফ এতিয়া ধৰক অলপ নম্বৰৰ কাৰণে যিসকল বঞ্চিত হৈ গ'ল তেওঁলোকে আকৌ চাকৰি নাপাব। সেইসকল প্ৰাৰ্থীক এইসকলে বঞ্চিত কৰা লেখীয়া হ'লে নাই। গতিকে এই কথাখিনিক লৈ আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ প্ৰাৰ্থীসকলক উইড্ৰ কৰিবৰ কাৰণে, আমি অনুৰোধ জনাই আছিলোঁ, কিন্তু বহু প্ৰাৰ্থীয়ে উইড্ৰ নকৰিলে, কাৰণ তেওঁলোকে জানে যে আমি উইড্ৰ নকৰিলে চৰকাৰৰ সাহস নাই যে আমাক কেঞ্চেল কৰি দিব, কাটি দিব। এনেকুৱাও কথা কিছুমান কোৱা আমি দেখিবলৈ পাইছোঁ, কমেণ্ট ছেকশ্যনত লিখে দম নাই বুলি, যে আমাক তেনেধৰণে কাটি আমি LP লৈ ল'ব পাৰোঁ, কাৰণ আমি UPত পাইছোঁ নাই পৰা তেওঁলোকে কেনেকৈ জানিলে, নাপাব বাৰু, কাৰণ কেলৈ ফাইনেল মেৰিট লিষ্ট যিহেতু পাব্লিছ কৰা নাই, কাৰোবাৰ উইথেল থাকিবও পাৰে, সেই উইথেলসকলৰ কি হ'ব। গতিকে আমি LPUPত ল'বই লাগিব। যদি তাত আমাৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত যদি আমাৰ উইথেল হৈ আছে তেতিয়াহ'লে তাতো তেওঁলোকে নাপাব চাকৰি, গতিকে ইয়াতেই ল'ব লাগিব LPUPত। এনেকুৱা প্ৰাৰ্থী বহুত আছে, মানে যিসকলৰ নেকি সন্দেহ আছে যে পাম নে নেপাম, যিহেতু ফাইনেল মেৰিট লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা নাই। তেওঁলোকৰ কিছুমানৰ মানে আখুৱা নথকা নহয়, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত বহুতৰে আখুৱা আছিলে, যাৰ কাৰণে তেওঁলোক এতিয়া অনিশ্চিততাত আছে। তেওঁলোকৰ মেৰিট লিষ্টত নাম উঠিল বুলি আমি খাটাংকৈ এতিয়া কৈ দিব নোৱাৰোঁ, এটাৰ কাৰণে যিটো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ এতিয়াও তেওঁলোকৰ বাকী আছে। মানে তেওঁলোকে মানে যিহেতু ডিষ্ট্ৰিক্ট বাছনি কৰিব লাগে, তেওঁলোকে ক'ত চাকৰিটো কৰিব, তেওঁলোকে ধৰক এতিয়া নিজা এখন ডিষ্ট্ৰিক্ট বাছনি কৰি ল'ব পাৰে। সেই কথাটোৰ কাৰণেও কিছুমানে কৈছিলে যে আমি যদি আমি আঁতৰত পৰি যাওঁ আমাক কি হ'ব, আমি চাকৰি কৰিব নোৱাৰিম, তাৰ সলনি মই UPতে কৰিম, কাৰণ দৰমহা পাতি সমান থাকে ন। UP আৰু হাইস্কুলৰ লগত অলপহে ডিফাৰেঞ্চ, মানে ক'বলৈহে হাইস্কুল, কিন্তু টকা পইচাৰ বহুত বেছি ডিফাৰেঞ্চ নহয়, অলপ টকাৰ ডিফাৰেঞ্চ হয়। সেইটো যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকে জানে। যদি স্কুলখন ভাল হয় তেওঁ UPতে কৰিব, যদি স্কুলখন বেয়া হয় তেওঁ হাইস্কুলত নকৰিবলৈও আছে। এনেকুৱা কিছুমান প্ৰাৰ্থীও থাকে যি নেকি হাইস্কুলতো পায়, আকৌ LPMতো পায়, এনেকুৱা বহু আছে প্ৰাৰ্থী। LPত নাপায়, LP পায় বুলি নকওঁ, কাৰণ এতিয়া যিহেতু হেৰি কৰিছে BEdটো লাগেই, LPত পাব বুলি মই নকওঁ, কাৰণ
LPত যিসকলৰ DLR আছে তেওঁলোকেহে পাৰিছে এপ্লাই কৰিব বিশেষকৈ যিসকলে নেকি হাইস্কুল হাইস্কুল পাইছে তেওঁলোকৰ UPত কাৰোবাৰ নাম আছে বহুতৰে গতিকে সেই কথাখিনি মই স্পষ্ট কৈ দিছোঁ যে যিসকল প্ৰাৰ্থীয়ে এতিয়াও অলপ নম্বৰৰ কাৰণে তেওঁলোক বঞ্চিত হৈ আছে তেওঁলোকে 4500 কাৰণে আশা কৰক কাৰণ আপোনালোকে ন্যায় নাপাব এই কাৰণে ন্যায় নাপাব মই কাৰণ জানেই এতিয়া আকৌ এইখিনি আহি গ'ল এতিয়া আগতে যি নেকি চিটেটৰ কেছ কৰা একাংশ আছিলে সেই কেছ কৰাসকল এতিয়া জয়ী হৈছে তেওঁলোকে আকৌ 5550টা পদত এপ্লাই কৰি দিছে এইফালে কেছতো জয়ী হ'ল দুইফালে তেওঁলোকৰ সুবিধা কিছুমানৰ এটা চাকৰি কাৰণে তেওঁলোকে হাবাধি খাই ফুৰিছে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ দুৱাৰে ঘূৰি ফুৰিছে কেনেকৈ চাকৰিটো পাওঁ কি মানে ৰিকুৱেষ্ট কৰি ফুৰিছে যাতে পদৰ সংখ্যাটো বৃদ্ধি কৰাৰ কাৰণেও তেওঁলোকে লাগি আছে লগতে সোনকালে এপইণ্টমেণ্ট দিবৰ কাৰণেও লাগি আছে কাৰণ বয়স কাৰো ৰৈ নাথাকে সেইকাৰণে যিমানখিনি তেওঁলোকে কষ্ট কৰিলে কষ্টৰ ফলটো লাষ্টত পাব লাগিছিলে কিন্তু নাপায় এইসকলৰ কাৰণে একাংশ প্ৰাৰ্থী আছে যি নেকি চাকৰি এটা পোৱাৰ পিছত তেওঁ সলাই থাকিব বিচাৰে ইটো বিচাৰে সিটো সলাব তেওঁলোকে ADAৰিত পালেও তেওঁলোকে আকৌ LP UPলৈ গুচি আহিব বিচাৰে এনেকুৱা প্ৰাৰ্থীও মই পাইছোঁ মোলৈ ফোন আহে যে মই এবাৰ ADAৰিত পাইছিলোঁ গ্ৰেড 3 কিন্তু মই ADAৰিত চাকৰিটো নকৰোঁ কাৰণ মই ইয়াত UPত কৰিম তেওঁ UPত চাকৰিটো কৰিবৰ কাৰণে গুচি আহিছে এতিয়া চাই লওক ভাবি চাওক আপোনালোকে গতিকে এনেকুৱা মানুহ আছে পৃথিৱীত নথকা নহয় আমাৰ অসমত বেছি আছে এনেকুৱা মানুহ কেনেকৈ কাৰোবাক বঞ্চিত কৰি চাকৰিটো ল'ব পাৰোঁ কাৰোবাক কেনেধৰণে মই মানে চাকৰিটো লোৱাত মই বাধা আনিব পাৰোঁ এনেকুৱা বহুত আছে যুঁজি থকা আনকি মোৰ লগতে যুঁজি থাকে বহুত এনেকুৱা প্ৰাৰ্থী আছে যি নেকি মই এইফালে 5550টা পদত এপ্লাই কৰা নাই কিন্তু মোৰ লগতো লাগিব আছে মই যদি ইয়াত এপ্লাই কৰা নাই আৰু কি হ'ল তাৰ দেখিনে হুলস্থুল লাগি থাকিলেন কাৰণ আপুনি থকাৰ কাৰণে আপুনি এই সম্পৰ্কত মাত মাতি আছে কিন্তু এতিয়া মই মাত মাতিছোঁ মোৰ কোনো স্বাৰ্থ নাই স্বাৰ্থ নথকাকৈ মই যিটো ভিডিঅ' প্ৰস্তুত কৰি আছোঁ মোৰ লগত সেইবিলাক নাই মই মানে তেনেকুৱাকৈ স্বাৰ্থ নাৰাখোঁ বহুতেই মানে স্বাৰ্থৰ কাৰণে বহুত কিবা কিবি কৰি দিব পাৰে আমি এনেকুৱা নহয় মানে মই সেই সম্পৰ্কত ভিডিঅ' প্ৰস্তুত নকৰোঁ গোটেই চালি জাৰি চাই মেলি ভিডিঅ' প্ৰস্তুত কৰোঁ কাৰ কি অসুবিধা হৈছে সেই সম্পৰ্কত মই মাত মাতোঁ যিখিনি অসুবিধা আছে PWD প্ৰাৰ্থীসকলেও অসুবিধা কিছুমান আছিল তেওঁলোকেও মোক জনাই থাকে যে আমাৰ কি হ'ব আমাৰ কাৰণেচোন কোনো মাত নামাতে PWD সকলক মানে কোনোবাই ধৰক এতিয়া কি চকুৰে চাই আৰু মানে এনেকুৱা থাকেতো মানুহ কিছুমান মানে তেওঁলোকক বৰ এলাগি কৰিব বিচাৰে PWD প্ৰাৰ্থী হোৱাৰ কাৰণে এইটো কৰিব নালাগে মানে মই বেয়া পাওঁ মানে তেওঁলোকে বহুত জীৱনত কষ্ট কৰিবলগীয়া হয় তেওঁলোকৰ জীৱনটো বহুত কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া গতিকে সেইসকল প্ৰাৰ্থীক অন্ততঃ চৰকাৰখনে চিন্তা কৰি চাব লাগে কাৰণ কাৰোবাৰ কিবা এটা অংগ বেয়া থাকিলে বুলি তেওঁলোকক মানে বেয়া হেৰি চকুৰে নাচাব এনেকুৱা মই ভাল নাপাওঁ মানে কাৰণ তেওঁলোকে জন্মগতভাৱে তেওঁলোক PWD কেণ্ডিডেট হৈ তেওঁলোকে জন্মগ্ৰহণ কৰিছে গতিকে সেইসকল প্ৰাৰ্থীক অন্ততঃ যাতে তেওঁলোকৰ পোষ্টটো বঢ়াই দিয়ে লগতে তেওঁলোকৰ যাতে নিযুক্তি হয় কাৰণ কোনো প্ৰাৰ্থী যে থাকি যাব নোৱাৰে কাৰণ তেওঁলোকৰ ঘৰৰ এজন মানে ভাল এজন ব্যক্তিও সেইসকল ব্যক্তিক চাব নিবিচাৰে কাৰণ তেওঁলোকে চলিব নোৱাৰা হৈ যায় এনেকুৱা পৰ্যায়ত মানুহ আমি দেখিছোঁ গতিকে তেওঁলোকে গোটেই জীৱনটো চলিবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় গতিকে সেইসকল প্ৰাৰ্থীৰ কাৰণেও যাতে চৰকাৰখনে যাতে অধিক পোষ্ট যাতে মুকলি কৰি দিয়ে আমি দেখিছোঁ পোষ্ট যথেষ্ট মুকলি কৰে কিন্তু তাৰ মাজতে কিছুমান প্ৰাৰ্থী থাকি যায় যি নেকি একাংশ ভুৱাও থাকে কিন্তু ভুৱাসকলক যাতে নিযুক্তি নিদিয়ে আমি সেই ক্ষেত্ৰত চাব লাগিব কাৰণ যিসকল জেনুইন কেণ্ডিডেট তেওঁলোক যদি বঞ্চিত হৈ যায় আমাৰ বেয়া লাগে গতিকে এই গোটেই কথাবিলাক আমি যিটো আলোচনা কৰি থাকোঁ মাজে মাজে আৰু যিসকল প্ৰাৰ্থীয়ে অলপ নম্বৰৰ কাৰণে তেওঁলোক বঞ্চিত হৈ আছে সেইসকল প্ৰাৰ্থীও যাতে কেৱল 4500 কাৰণে আশা নকৰি তেওঁলোকে যাতে আৰু পদ যাতে মুকলি কৰিব লাগে তাৰ কাৰণে যাতে দাবী জনায় কাৰণ আমি বিভিন্ন সময়ত মাত মাতি আহিছোঁ জানে আপোনালোকে যে প্ৰত্যেকটো মুহূৰ্ততে মই কৈ আহোঁ যে কেনে প্ৰকাৰে যিসকল টেটৰ প্ৰাৰ্থী চাকৰি পায় সেই সম্পৰ্কত যদি মই মাত মাতি আহিছোঁ আৰু আপোনালোকেও মাত মাতি যাব লাগিব কাৰণ অকল মই কৈ থাকিলে নহ'ব সকলোৱে ক'ব লাগিব প্ৰত্যেকৰে এখন মুখ আছে তেওঁলোকে ক'ব পাৰে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক লগ কৰি ক'ব পাৰে এখন ছ'চিয়েল প্লেটফৰ্ম আছে তাত আপোনালোকে লিখিব পাৰে যি নেকি আজিকালি ইমান সুবিধা ফেচবুক আছে ইনষ্টাগ্ৰাম আছে আপোনালোকৰ ইউটিউব আছে বিভিন্ন প্লেটফৰ্ম আছে আপোনালোকে এনেকুৱা নহয় যে ইউটিউবাৰ হ'বই লাগিব বা আপুনি ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব লাগিব এনেকুৱা কথা নাই আপুনি ভাল কণ্টেণ্ট ক্ৰিয়েটৰ নহ'লেও আপুনি চাকৰিৰ কাৰণে আপুনি যুঁজি যাব পাৰে আপোনাৰ এটা ফেচবুক পেজ আছে গতিকে তাত আপুনি জনাই থাকিব পাৰে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয় ৰিকুৱেষ্ট কৰি থাকিব পাৰে কিন্তু আপোনালোকে কিয় নকৰে কাৰণ আপোনালোকে কেৱল মানে নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰে নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিলে নহ'ব প্ৰত্যেকৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিব লাগিব প্ৰত্যেকৰ কাৰণে যিজন ওলাই আহিব তাৰ এদিন নহয় এদিন তাৰ ভাল দিন আহিবই
আজি আপোনাৰ ভাল দিন আহিব পাৰে কিন্তু ভৱিষ্যতে নহয় আপোনাৰ এদিন নহয় এদিন আপুনি সেই খবৰটো লাভ কৰিব হয়তো আমাকে জনাব যে মই এনেকৈ এটা সময়ত কষ্ট কৰিছিলোঁ মই কিন্তু এইটো সুফল লাভ কৰিলোঁ সেই কথাটো আপোনালোকে অন্ততঃ ক'ব পাৰিব কাৰোবাৰ আগত মোৰ আগত ক'ব নোৱাৰিলেও বেলেগৰ আগত ক'ব পাৰিব কাৰণ এনেকুৱা প্ৰাৰ্থী মই আছে যিসকলে নেকি একেৰাহে যুঁজি থাকে কিন্তু কিছুসংখ্যক প্ৰাৰ্থী একেবাৰে নুযুঁজে তেওঁলোকে নেলাগে নকৈও নিজে লাষ্টত ভাবে যে কোনোবাই ক'ব আমি শেষ মুহূৰ্তত মানে এনেকৈ ধৰক বাঘে মাংসখিনি গোটাই থ'লে শিয়ালে চুগুৰি খালে এনেকুৱা লেখা কৰিব নালাগে মানে সেইটো বেয়া কথা গতিকে আপোনালোকে তেনেকুৱা কাম নকৰিব এতিয়াৰ যুঁজি থাকক মই ভাবোঁ যে ইলেকশ্যনৰ আগত 4500 পদৰ নিযুক্তি হ'ব তাৰ কাৰণে যুঁজিব লাগিব আৰু তাৰ লগতে যিখিনি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিবলৈ বাকী আছে এতিয়াও বহুখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ বাকী আছে তাৰ কাৰণে যাতে লাগি থাকে সকলোৱে আৰু পদৰ সংখ্যাটো বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে বেছিকৈ ক'ব কাৰণ আপোনালোকে এতিয়া দেখিছে যে কম নম্বৰ পোৱা প্ৰাৰ্থীসকলে চাকৰি নাপায় এনেকুৱা প্ৰাৰ্থী বহুত আছে যি নেকি চুঁচৰি বাগৰি পাছ হ'ল তেওঁলোকৰ বয়সো নাই এতিয়া বয়স যাওঁ হৈ আছে তেওঁলোকে এতিয়া চাকৰি পাম বুলি আশাও কৰিব নাই কাৰণ তেওঁলোকে টেটৰ নম্বৰটো বঢ়াব নোৱাৰে তেওঁলোকে কেনেকৈ চলিব গোটেই জীৱনটোৰ কাৰণে তেওঁলোক কেতিয়াও এক প্ৰকাৰে বঞ্চিত হৈ যোৱা লিখা নহয় জানো তেওঁলোক সকলো চাকৰিৰ কাৰণেতো বঞ্চিত হৈ গ'ল কাৰণ শেষ মুহূৰ্তত তেওঁলোকে এটা আশা কৰে যে কেনেকৈ মই এজন শিক্ষক হওঁ শেষ মুহূৰ্তলৈকে তেওঁলোকে আশা কৰে তেওঁলোকৰ বয়স যাওঁ হৈছে এতিয়া কেইজনমান প্ৰাৰ্থীয়ে মোক কৈছে যে মোৰ বয়স একেবাৰে নাই মোৰ 6 মাহ আছে কাৰোবাৰ এমাহ আছে কাৰোবাৰ 2 মাহ আছে কাৰোবাৰ নায়েই এইটোৱে আমাৰ লাষ্ট নিযুক্তি বুলি কৈছে এজন প্ৰাৰ্থীয়ে মোক কৈছে এইটোৱে মোৰ লাষ্ট নিযুক্তিৰ কাৰণে মই এপ্লাই কৰিছিলোঁ কিন্তু মই এতিয়া চাকৰি লাভ নকৰোঁ কাৰণ মই পইণ্টৰ কাৰণে মই ৰৈ যাবলগীয়া হ'ল এনেকুৱা বহু প্ৰাৰ্থী আছে গতিকে সেইসকলৰ কাৰণে আপোনালোকে মাত মাতিব এদিন নহয় এদিন আপুনিও মানে সুফল লাভ কৰিব কাৰণ কষ্টটো কেৱল আপোনাৰ নিজৰ কাৰণে আপুনি কৰিবলৈ চেষ্টা নকৰিব আনৰ কাৰণেও কৰকচোন তাত আপোনাৰ কি লছ আছে আপুনি ছ'চিয়েল মিডিয়াত কথা এটা লিখিলে ভালকৈ কথাখিনি বুজাই মেলি ক'লে আপোনাক কোনে জেলত ভৰাব কিনি পেলাই এনেকুৱা আছে নেকি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মতে কাৰোবাক জেলত ভৰাইছে বুলি কোৱা ৰেকৰ্ড আছে নেকি যে শিক্ষকসকলক জেলত ভৰাই দিলে এনেকুৱা বেয়া মাত মতাৰ কাৰণে কোনোতো বেয়া মাত নেমাতে এনেকুৱাতো মই শুনা নাই বেয়াকৈ কোৱা মানুহ নাই কোনোবা এজনে ক'ব পাৰে কিন্তুতো সকলো তেনেকুৱা নহয় ন আপোনালোকে ভালকৈ কথাখিনি বুজাই মেলি ক'ব নিশ্চয় আপোনালোকৰ কথা শুনিব মোৰ ফালৰ এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম।